जियाव सहैथारनांगौ मोनसे हाबाफारि नुजाफिनदों दा बे हिसाबै एसे गुसुं समनि गेजेराव आङो थांनो सानदों नाथाय जोंहा आलासि दङ बिथांमोना बिबुंथि लाखिगोन जोङो सोलायनायनि थाखाय मोनसे राजखान्थि खामानि मावदोंमोन পৰিৱৰ্তনৰ স্লোগান লৈ আমি ৰাজনীতিত আহিছিলো আৰু আজি পৰিৱৰ্তন আহিছে নে সবৰো আহিছে পৰিৱৰ্তন আহিব লাগিব পৰিৱৰ্তন মানসিকতাক আহিব লাগিব প্ৰথমতে মানুহৰ এই মানসিকতাৰ পৰিৱৰ্তন আহিলে সব পৰিৱৰ্তন হৈ যাব আমি ইলেকশনত কৈছিলো পৰিৱৰ্তন দৰকাৰ ইউপিপিএল চৰকাৰ আৰু আজি আমি ক'ব বিচাৰিছো সবৰে লগত বিকাশৰ পথত সব জাতি জনগোষ্ঠী লৈ বিকাশৰ পথত আমি আগবাঢ়ি যাম গতিকে বিভিন্ন জনে বিভিন্ন কথা ক'লে যোৱা দশকৰ পৰা দশক ধৰি এই ভাল এই বেয়া এইটো কি কিন্তু আজি এইবিলাক সব অৱসান ঘটাই আপোনালোকে দেখিবলৈ পাইছে কি ইউপিপিএল বিজেপি আৰু জিএসপি সন্মিলিত হৈ এটা নতুন চৰকাৰ বনাইছে আৰু এই যে জিএসপি বিজেপি ইউপিপিএলৰ সন্মিলিত চৰকাৰ এইটোতে এটা ডাঙৰ মেছেজ আছে কি আমি সকলো জাতি জনগোষ্ঠী দল সংগঠনক আকোৱালি লৈ সুস্থিৰতাৰ মাজেৰে এটা সুস্থ সমাজ গঢ়িবলৈ আমি আগবাঢ়ি আহিছো আমাৰ চিন্তাত আমাৰ দৃষ্টিত কোনো জাতি ভেদাভেদ নাই সমাজ ভেদাভেদ নাই ধৰ্ম ভেদাভেদ নাই সকলোৱে দুবেলা দুমুঠি খাই ভালকে জীয়াই থাকিব পাৰিব লাগিব তো এই কাৰণে আপোনালোকে সহযোগ কৰক আমি আপোনালোকক সেৱা কৰিম আমি ইয়াত নেতৃত্ব দিবলৈ অহা নাই আমি সেৱা কৰিবলৈ আহিছো হিৰিয়া শপত গ্ৰহণৰ পিছত আমাৰ যেটো সেক্ৰেটাৰিয়েট আছে তাত আমি মিটিং কৰিছো আৰু মই বিষয়াসকলক আহ্বান কৰিছো যোৱা সময়ত যি হল এই সময়ত আমি ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব বিটিসি সেক্ৰেটাৰিয়েটখন 35 লাখ মানুহৰ কাৰণে দিনে নিশা কাম কৰিব লাগিব যদি কোনোবা ৰাইজক সেৱা কৰিবলৈ মন আছে তেখেতে ভালকে সেৱা কৰক যদি কোনোবা সেৱা কৰিবলৈ মন নাই মিছামিছি জাগা দখল কৰিব নালাগে ই বিদায় লওক তো এই কাৰণে এটা সময় আহিছে ঘুষ খোৱাবিলাক কৰাপ্টেড বিলাক আৰু ইয়াতে মূৰ দাঙি উঠিব নোৱাৰিব ৰাজনীতি চলিব বা নচলিব গৰীব দুখীয়া মানুহ যদি কোনোবা ঠগাই খাবলৈ আৰু বিচাৰিছে হি আৰু বিদায় লোৱাই ভাল তো এই কাৰণে ৰাইজ আপোনালোকে আশীৰ্বাদ কৰক আজি আমি সবে একত্ৰিত হৈছো কাম কৰিবলৈ ওলাই আহিছো আৰু আপোনালোক আমি সবে মিলি আৰু সেই পটিয়াৰ প্ৰশাসন বিটিসি প্ৰশাসন হিটো আমি ৰাইজৰ মাজলৈ আনিব বিচাৰিছো সেই কাৰণে মই নিৰ্বাচনৰ সময়তে কৈছিলো কি